এটা হুকাবহ পথ দুৰ্ঘটনা ঘটিত হৈছে আৰু তাত ৰূপম বৰা নামৰ খানাপাৰাৰ এগৰাকী স্থানীয় যুৱকৰ থিতাতে মৃত্যু হৈছে 30 বছৰীয়া যুৱকগৰাকী ডিউটি শেষ কৰি এপলো হস্পিটেলৰ পৰা ঘৰলৈ আহি আছিল সেই মুহূৰ্ততে সন্মুখৰ পৰা অহা এগৰাকী মন্ত্ৰীৰ কনভয়ৰ পুলিচৰ এখন গাড়ীয়ে মুখামুখিকৈ খুন্দা মৰাত তেওঁ মৃত্যু হৈছে আৰু বন্ধুগৰাকী ইতিমধ্যে হস্পিটেলৰ আইসিইউত মৃত্যুৰ হৈতে যুঁজি আছে এতিয়া কথাটো হল যে ইমান ডাঙৰ এটা ঘটনা আসলতে অসমৰ সংবাদ মাধ্যমে যি ধৰণে তুলপাৰ লগাব লাগিছিল সেই বা যি ধৰণে প্ৰচাৰ হ'ব লাগিছিল সেই প্ৰচাৰ হোৱা নাই তাৰ কাৰণ আৰৰ কাহিনীটো হৈছে যে এই মন্ত্ৰীগৰাকী হৈছে পিজু হাজৰিকা ডাঙৰীয়া অসমৰ কেবিনেট মন্ত্ৰী বহুবলকি কেবিনেট মন্ত্ৰী আৰু সেই মন্ত্ৰীগৰাকীৰ তীব্ৰবেগী কনভয়ৰ বাহনে আসলতে ৰূপম বৰা নামৰ যুৱকজনক খুন্দিয়ালে আৰু খুন্দিয়াই থিতাতে হত্যা কৰিলে এতিয়া আমাৰ প্ৰশ্ন যে সাধাৰণ যিবিলাক নিয়ম সাধাৰণ যিবিলাক ট্ৰেফিকৰ নিয়ম বা আমি দেখিবলৈ পাইছো যে অসমত মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ যি দুৰাত্ম কিছুদিন আগতে উজনি অসমত এটা ঘটনা সংঘটিত হৈছিল আৰু কি এনেকুৱা কামত মন্ত্ৰীবিলাক জুই নুমুৱা গাড়ীতকৈ যে স্পিডত ঘূৰি ফুৰে তেওঁলোকেতো অসমক বিক্ৰী কৰা ধান্দাতে ঘূৰি থাকে মানুহৰ বিৰুদ্ধে কাম কৰা ধান্দাতে ঘূৰি থাকে এনেকুৱাটো নহয় যে তেওঁলোকে বৰ মানুহ একদম জীৱন বদলাই দিব পৰা কামত আসলতে ঘূৰি ফুৰে ইমান তীব্ৰবেগী স্পিডত সেইটো এটা হুকিয়া কথা এটা মূল কথাটো হৈছে যে সাধাৰণ ট্ৰেফিকৰ নীতি নিয়ম বা সাধাৰণভাৱে দুৰ্ঘটনাৰ ক্ষেত্ৰত যিবিলাক গোচৰ ৰুজু হয় বা আৰক্ষীৰ যি ভূমিকা কেৱল মন্ত্ৰী হোৱাৰ কাৰণে এই ঘটনাটো কিয় আসলতে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বা দুৰ্ভাগ্যজনকভাৱে সংবাদ মাধ্যমো এই বিষয়টো যেনেকৈ প্ৰচাৰ কৰিব লাগে কিয় প্ৰচাৰ কৰা হোৱা নাই এই কথাটো আসলতে খুব ডাঙৰ আজিৰ দিনটোৰ প্ৰশ্ন আমাৰ কথা হ'ল যে আজি 2 বছৰ পূৰ্বে 2021 চনৰ নৱেম্বৰ মাহত যেতিয়া ৰাজকন্যা বৰুৱা নামৰ মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট গৰাকীয়ে পিডব্লিউডি লেবাৰ 8 গৰাকীৰ ওপৰত গাড়ী চলাই দিছিল তাৰ মৃত্যু ঘটিছিল শ্ৰমিকৰ মৃত্যু ঘটিছিল সেই সময়ত তেওঁ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছিল তেওঁক বেল দিয়াৰ কাৰণে আৰক্ষীক ৰিজাৰ্ভ ক্লোজ কৰা হৈছিল এটা বৃহৎ ঘটনা সংঘটিত হৈছিল তেওঁ কাৰাবাক খাটিবলগীয়া হৈছিল সেই হিট এণ্ড ৰান গোচৰৰ কাৰণে ঠিক একেই ধৰণে তেওঁ মানুহক খুন্দিওৱাৰ কাৰণে 304A অধীনত তেওঁ জেল হৈছিল আমি জানো যে জুনমণি ৰাভাৰ ক্ষেত্ৰতো ড্ৰাইভাৰ গৰাকীক জেললৈ প্ৰেৰণ কৰা হৈছিল অন্যান্য সকলো ক্ষেত্ৰতে এই ধৰণৰ হিট এণ্ড ৰান গোচৰ ৰুজু হয় আৰু স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু হয় আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰু আমি সাধাৰণতেও দেখিছো যে যদি ঘটনা এটা সংঘটিত হয় সাধাৰণ মানুহক কোনো গোচৰ দিয়াৰ প্ৰয়োজন নাই ট্ৰেফিকে আহি মানুহক থানালৈ লৈ যায় বিভিন্ন ফাইন কটাৰ তেওঁলোকক জেললৈ প্ৰেৰণ কৰে কিন্তু মন্ত্ৰী কনভয় হোৱাৰ কাৰণে বহুবলকি মন্ত্ৰী পিজু হাজৰিকাৰ গাড়ীয়ে খুন্দিওৱাৰ কাৰণে আসলতে এতিয়ালৈকে কোনো থানাত গোচৰ ৰুজু হোৱা নাই কোনো ব্যক্তিক আসলতে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই এই ঘটনাটো কিয় ব্যতিক্ৰম হৈছে কিয় আইন সকলোৰে বাবে সমান নহয় ৰাজকন্যা বৰুৱা বা জুনমণি ৰাভাৰ ড্ৰাইভাৰ বা আন ঘটনাৰ দৰে কিয় এতিয়ালৈকে পিজু হাজৰিকাৰ গাড়ী চলোৱা সরকারি চালকে হোক বা সেই সকল আৰক্ষী সাধাৰণতে জিপি সিং ডাঙৰীয়া দেখিছো যে জাতিৰ কাৰণে মাতমতা মানুহক সাধাৰণ মানুহক ৰঙা চকু দেখুৱাই ধমকি দিয়ে ভাবুকি দিয়ে ব্লেকমেইল কৰে কিন্তু তেওঁ আৰক্ষী যোৱা বাহন সেই বলেৰোখনৰ পিছফালে পুলিশ বুলি লিখা আছে আৰু প্ৰত্যক্ষদৰ্শীয়ে স্পষ্টভাৱে কৈছে যে সাধাৰণভাৱে আহি থকা এই বাইকখনক বা বাহনখনক কনভয়ৰ বলেৰোখনে ইমান জোৰত মাৰিছে দুইজন যুৱক চিটিকি পৰিছে এজন থিতাতে মৃত্যু হৈছে গতিকে এই ধৰণৰ মানে গাড়ী চালকসকলৰ দুৰাত্ম বা তীব্ৰবেগী গাড়ী বা সেই আৰক্ষী জিপি সিংৰ আৰক্ষী অহা বাহন বা হয়তো বা আৰক্ষী বা চৰকাৰী ড্ৰাইভাৰে গাড়ীখন চলাই আছিল তেওঁলোকৰ ওপৰত কিয় এতিয়ালৈকে জিপি সিং বা আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই বা পিজু হাজৰিকাই কিয় আসলতে এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই নে পিজু হাজৰিকা গাড়ীৰ কাৰণে হাৰি যাব পুলিচ অহা গাড়ীৰ কাৰণে হাৰি যাব এয়া কেতিয়াও হ'ব নোৱাৰে তাৎক্ষণিকভাৱে সাধাৰণ মানুহৰ ক্ষেত্ৰত যি ব্যৱস্থা হয় সেই ব্যৱস্থা গাড়ী চালক আৰু পুলিচৰ ক্ষেত্ৰত ল'বলৈ আমি জিপি সিং আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু পিজু হাজৰিকাক দাবী জনাইছো আৰু পিজু হাজৰিকা ডাঙৰীয়াক কৈছো যে এয়া আপোনাৰ কনভয় মাৰিছে আপোনাৰ কনভয় বাহনে খুনিয়াই মাৰিছে তাৰ সম্পূৰ্ণ দায়িত্ব আপুনি ল'বই লাগিব সংবাদ মাধ্যমত প্ৰচাৰ হওক বা নহওক